নমস্কাৰ আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই উপস্থিত আছো ঢেকিয়াজুলি কাৱৈমাৰীত। শোণিতপুৰৰ কাৱৈমাৰীত কেন্দ্ৰীয় কৰম সন্মিলন আৰু সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হয়। অসমীয়া জাতিৰ অভিন্ন অংগ হৈছে আদিবাসী জনগোষ্ঠীৰ লোকসকল, বিশেষকৈ কৃষিৰ লগত জড়িত তেওঁলোকৰ এই কৰম উৎসৱ। আজি শোণিতপুৰৰ কাৱৈমাৰীত কৰম উৎসৱৰ লগত সংগতি ৰাখি এক বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয়। ইয়াতে আজি শোভাযাত্ৰাৰ আয়োজন কৰা হৈছিলে। শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিলে বিভিন্ন জনগোষ্ঠীয় লোকসকলে অংশগ্ৰহণ কৰিছিল। প্ৰথম কথা, গোটেই অসমবাসীক আমি যি সাংস্কৃতিক কৰম সন্মিলন আৰু সাংস্কৃতিক সমাৰোহ সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আন্তৰিক অভিনন্দন জনাইছোঁ। এতিয়া আপোনালোকে চাব পাৰিছে এনেকুৱা এটা বাতাবৰণ ইয়াত হৈছে য'ত নেকি আমি কথা কোৱাৰ মানে শুভেচ্ছাৰ বাহিৰে একো দিব নোৱাৰোঁ। আৰু এটা কথা কৈ থওঁ যে শোণিতপুৰ জিলাত তাৰমানে তেজপুৰীয়া ৰাইজ হিচাপে আমি এটা কথা উপলব্ধি কৰিব পাৰিছোঁ বিগত সময়ছোৱাতো যে সাম্প্ৰতিক এনাজৰি আমি শোণিতপুৰ জিলাৰ মানে অসম বিৰোধী যিমান শক্তি আছে কোনো শক্তিয়ে কোনোদিনে ইয়াত জয় হ'ব পৰা নাই। আমি এই অপশক্তিসমূহক সদায় আমি পৰাভূত কৰিব পাৰিছোঁ আৰু আজিও আমি এই সন্ধিখনত অসমৰ যি পৰিস্থিতি এই পৰিস্থিতিত আমি এটা কথা শোণিতপুৰীয়া হিচাপে ক'ব বিচাৰিছোঁ যে শোণিতপুৰত আগতো সাম্প্ৰতিৰ যি এনাজৰি এই এনাজৰি আছিল আৰু থাকিব। আপোনালোকে চাইছে সাংস্কৃতিক মানে দল সংগঠনসমূহ আহিছে বা সাংস্কৃতিক নৃত্যশিল্পীসকলে আহিছে। ইয়াৰ পৰা এটা বাতাবৰণ দিব বিচাৰিছোঁ যে অসমৰ আমি যিমান যেনেকুৱা পৰিস্থিতিতে থাকক কিন্তু আমি সাম্প্ৰতিৰ সময়ত বা ঐক্যবদ্ধ হিচাপে আমি সদায় একলগত এটা মঞ্চত থিয় হ'ব পাৰোঁ। তাৰে আপোনালোকে প্ৰমাণ পাইছে। আজি ইয়াত বিহু আহিছে, বাগৰুম্বা আহিছে, গোৰ্খা ভাইসকলৰ আহিছে, চাওতালীসকলৰ আহিছে, আজি চাহ জনগোষ্ঠীয় বিভিন্ন দল মানে নৃত্যশিল্পীসকলে আহিছে, আজি গায়ন বায়ন আহিছে। ইয়াৰ কথা হ'ল যে শোণিতপুৰৰ কাৱৈমাৰীৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ যে গোটেই অসমক তথা ভাৰতবৰ্ষক যে শোণিতপুৰ জিলা আগতো মানে সাংস্কৃতিক জিলা আছিলে, সাংস্কৃতিকভাৱে পৰিপক্ক মানুহৰ মানে সমষ্টিৰ এটা জিলা হয় আৰু তাৰ ভিতৰত আমিও ভাগ্যৱান যে আমিও শোণিতপুৰীয়া হিচাপে আজি সৌভাগ্যৱান বুলি নিজকে অনুভৱ কৰিব পাৰিম। বিভিন্ন জনগোষ্ঠীয় লোকসকল আজি ইয়াতে উপস্থিত হৈছে, এই লগতে বিভিন্ন সম্প্ৰদায়ৰ লোক ইয়াতে উপস্থিত হৈছে, এক সমন্বয়ৰ স্থলী হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় কৰম সন্মিলন আৰু সাংস্কৃতিক সমাৰোহৰ পৰিচালনা সমিতিক প্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ইমান ধুনীয়াকৈ এই সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছে। এটা কথা ঠিক, এই অসমত যে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন দল সংগঠনে যে অসম আৰু অসমীয়াৰ কাৰণে কাম কৰি আছে আজি এই শোভাযাত্ৰাৰ দ্বাৰা প্ৰমাণিত হৈছে। বিভিন্ন জাতি জনগোষ্ঠী গায়ন বায়ন গোৰ্খা ভাইসকলৰ পৰা আদি কৰি চাওতাল ভাইসকলৰ পৰা আদি কৰি আদিবাসী ভাইসকলে আজি আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আজি অংশগ্ৰহণ কৰিছে। বিভিন্ন লোকে লোকাৰণ্য হৈ গৈছে। খুব ভাল লাগিছে আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আৰু এইটো কথা প্ৰমাণিত হৈ গৈছে যে অসম আৰু অসমীয়াৰ ক্ষেত্ৰত যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বিভিন্ন দল সংগঠনে কাম কৰি আছে আজি এই শোভাযাত্ৰাৰ দ্বাৰা প্ৰমাণিত হৈ গৈছে। নিশ্চিতভাৱে সমন্বয়ৰ যি স্থলী হিচাপে পৰিগণিত হৈছে কাৱৈমাৰী আৰু আজি বিভিন্ন জনগোষ্ঠীয় লোকে ইয়াতে অংশগ্ৰহণ কৰিছে। শোভাযাত্ৰা বিশাল শোভাযাত্ৰা বাহিৰ কৰা হৈছিলে আৰু দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে কৰম সন্মিলন।